নমস্কাৰ বন্ধু বান্ধৱীসকল এইকেইদিন বতৰটো খুব ঠাণ্ডা আৰু ধূলিবালি হোৱা দেখি মাৰ চৰ্দি লাগিল আৰু কাহত মা মানে বৰ অশান্তি পাইছে তাকে বহুতকেইটা মানে কফ চিৰাপো আনি দিলোঁ ঔষধো খাইছে ভাল হোৱা নাই চৰ্দিটোৱে কাহটোৱে আৰু বহুতৰ ঘৰতে শুনিছোঁ এইকেইদিন চবৰে ঘৰতে সৰু ল'ৰা ছোৱালীও চৰ্দি কাহত মানে বহুত অশান্তি সেইকাৰণে ঔষধে কাম নকৰা হৈছেতো সেইকাৰণে মায়ে ক'লে যে আজি এইটো ঔষধ ব্যৱহাৰ কৰা হ'ব এই ঔষধটো হৈ গ'ল আপোনালোকৰ সিজু গছ দেখিছে গা গছত চুব নোৱাৰে বহুত হ'ল আৰু এই গছটো বড়ো সম্প্ৰদায়ৰ এটা মাহত পূজা এটাও কৰে বহুতৰে ঘৰত দেখিছোঁ বহুত ডাঙৰ পূজা এটাও কৰে আৰু ইয়াৰ পাতটো আগতে আমাৰ সৰুতে যেতিয়া আমি পঢ়ি আছিলোঁ আমাৰ কাহ হ'লে এই বস্তুটো খুৱাই দিয়ে আৰু আমাৰ কাহ ভাল হৈ যায় তাকে এই বস্তুটো আজি মই নি পেলাই মাক যোগাৰ কৰি দিম এয়াও ছিঙি দিম আৰু লগতে কলপাতো মাক কাটি নি যোগাৰ কৰি দিম মায়ে পাতত দি কেনেকৈ ইয়াৰ ৰসটো উলিয়াই পেলাই বনায় তাকে আজি আপোনালোকক দেখুৱাম আৰু লগতে এই বস্তুটো আপোনালোকে সৰু ল'ৰা ছোৱালীৰ চৰ্দি কাহ হৈ আছে আপোনালোকে পাতত দি খুৱাব ভাল পাবই সেইকাৰণে এই আয়ুৰ্বেদিক ঔষধটো আজি আপোনালোকক মই তাকে দেখুৱাবলৈ যত্ন কৰিম ঘৰত কৰি লৈছোঁ কাহটো হ'লে ভাল নোহোৱা হ'ল কি হ'ল ঠিকেই নাই ঔষধবিলাক খালে দেখোন ভালেই নহয় এনেকৈ পেলাই ল'ব লৈ পেলাই ধুনীয়াকৈ মায়ে দেখুৱাব মাক মুঠতে মই বস্তুকেইটা যোগাৰ কৰি দিছোঁ এই বস্তুটো খুৱাই চাবচোন বহুত ভাল অপকাৰ নকৰে উপকাৰ কৰিব এইখিনি ল'লোঁ লৈ পেলাই এতিয়া কলপাতো কাটি দিম কলপাত কাটি মাক যোগাৰ কৰি দিম মায়ে কেনেকৈ পাতত দি ৰস উলিয়াই খুৱাই দিয়ে খাই ময়ো অকণ খাম তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ঘৰত ইয়াত ধুনীয়াকৈ কৰি লৈছোঁ এইবিলাক পাতত দিবৰ কাৰণে কলপাত দুখিলাও কাটি ল'লোঁ মাক গোটেইকেইটা যোগাৰ কৰি দিলোঁ আৰু কলপাত কেঁচিলা যোগাৰ কৰি দিম মায়ে ধুনীয়াকৈ পাতত দি সিজোপাত আনি দিছে মই ধুনীয়াকৈ ধুই কৰি লৈছোঁ তাৰপিছত এতিয়া কলপাত পাতত দিম মই এয়া কলপাত ধুই কৰি লৈছোঁ এয়া কলপাত গৰমাই লওঁ নহ'লে পাতটো ফাটি যায় এতিয়া সিজোপাত পাতত দিওঁ কাহৰ কাৰণে বহুত ভাল পাতত দি লৈ পেলাই সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে ডাঙৰেও খাব পাৰে বহুতে নিয়েহি আমাৰ ঘৰৰ পৰা পাতত দি খাবলৈ কাহ হ'লে বহুতক দি ছিঙি দিওঁ নিজেও ছিঙি নিয়ে সৰুতে ইহঁতক খুৱাইছিলোঁ মই ল'ৰা ছোৱালীকেইটাক এয়া সিজু গছ আমাৰ আগৰ পৰা আছে আকৌ নতুনকৈ ৰুই লৈছোঁ হৈ গ'ল এতিয়া বান্ধিছোঁ বান্ধি এতিয়া পাতত দিম এয়া এতিয়া জুইত দিছোঁ পাতত দিছোঁ তেতিয়া জালুক অকণ দি আৰু ৰস উলিয়াই খাব লাগিব কফ চিৰাপ খাইছোঁ ভাল পোৱা নাই সিজোপাত সিজাইছোঁ পাতত দিছোঁ তাৰপিছত সিজাৰ পিছত ৰস উলিয়াই 4-6 চামুচকৈ খাব লাগিব জালুক দিব লাগে অইন একো দিব নালাগে জালুক দিব লাগে আৰু নিমখ অকণ দিব লাগে তাকে দেখুৱালোঁ মই আপোনালোকে চাওক সিজোপাত পাতত দিয়া হৈ গ'ল এতিয়া উলিয়াই পেলাই চেপিম চাইতে থাকিব নালাগিব ভালকৈ এৰুৱাই দিব লাগিব চাইবিলাক
হৈ আছে গৰমে গৰমে চাই তাই থাকিব নালাগে, চাই থাকিলে দিগদাৰ। এতিয়া মই চেপিম সিজি পাতখিনি চেপিম এতিয়া বাৰু। তিনি চেপাকৈ মাৰিব লাগে। সৰুতে ল'ৰা ছোৱালী কেনেকৈ বনাই খুৱাইছিলোঁ, 4টা ল'ৰা ছোৱালী, সিহঁতক মই এনেকৈ সিজু পাত হেৰি কৰি পেলাই পাতত দি পেলাই কাহ হ'লেই খুৱাওঁ। খাবলৈ মন নকৰে, জ্বৰে খুৱাই দিওঁ। এয়া নিমখ দিছোঁ, ক'লা নিমখ অকণ দিছোঁ, এতিয়া ঘুটিছোঁ। বেছি খাব নালাগে, 4-5 চামুচ এনেকৈ খাব লাগে। এতিয়া আমি দুটাই খাওঁ। এয়া ইয়াক দিছোঁ। তাকে মায়ে মানে মই যোগাৰ কৰি দিলোঁ কাহ হৈ থকা দেখি। কাহ হৈ থাকিলে বহুত কাৰণেই ভাল। এতিয়া বতৰ বেয়াৰ কাৰণে কাহ চৰ্দিটোৱে লাগি আছেতো। মোৰো দোকানৰ খোলা দোকান যে, ধূলি বালি খাই খাই মানে চৰ্দি কাহৰ দৰিয়া হৈছে। তাকে এইকণ খাই দিলে বহুত ভাল লাগিব। তাকে এইকণ আজি খাওঁ, ঔষধি বস্তু তাকে একে গোটেই খাব লাগিব। বহুত কাঢ়া হৈছে কিন্তু বহুত ভাল, একদম কফ ফাটি যোৱাৰ দৰে লাগিছে। মই খাইছোঁ এইকণ, মোৰ জালুক বেছি আছে।